ভাৰতীয় মহান আধ্যাত্মিক পৰম্পৰা আৰু অসমীয়া সংস্কৃতিৰ বৰভেটিৰ ওপৰত 1872 খ্ৰীষ্টাব্দতে চিপাঝাৰৰ কেন্দ্ৰগুৰিত ধৰ্মপ্ৰাণ ৰাইজে গুৰুজনাৰ মহাপুৰুষীয়া নীতি আদৰ্শৰে দীক্ষিত হৈ শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰ প্ৰতিষ্ঠা কৰি হৰিনামৰ অক্ষয় আলোক উজ্বলাই ৰাখে। ঐতিহ্যমণ্ডিত অনেক মহিমা আৰু প্ৰভাৱ বৰ্ণিত এই ধৰ্মপীঠখনৰ এই বছৰ 152 বছৰ অতিক্ৰম কৰিলে, যাৰ বাবে বিগত বছৰসমূহৰ দৰে এই বছৰো ভক্তপ্ৰাণ ৰাইজে কাতি মাহটো সান্ধ্যকালীন ভাগৱত পাঠ কৰি শনিবাৰে 125 সংখ্যক সামূহিক ভূতা প্ৰজ্বলন অনুষ্ঠান হৰিনামৰে মুখৰিত হৈ পৰে চৌদিশ। এই অনুষ্ঠানত হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ উপস্থিতিত অনুষ্ঠিত ভাওনা অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট আধ্যাত্মিক জ্ঞান সম্পন্ন ব্যক্তি যোগেন্দ্ৰ শৰ্মাই। আৰু ভাওনা উদ্বোধন কৰি যোগেন্দ্ৰ শৰ্মাই কয় যে গোটেই কাতি মাহটো ভাগৱত পাঠৰ অন্তত আজি শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰৰ 152 সংখ্যক ভূতা প্ৰজ্বলন কৰি মন্ত্ৰস্তুতি হৰিনাম ধ্বনিৰে গাঁও তথা অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজৰ মাজত এক আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰিছে, যিয়ে ৰাইজৰ মাজত আধ্যাত্মিকতা জগাই তুলি সকলোৰে মাজত ঐক্য শান্তি বজাই ৰখাত অৰিহণা যোগাব। আগলৈও এনে পৰম্পৰা অব্যাহত ৰাইজৰ মাজত আধ্যাত্মিক পৰিৱেশ সৃষ্টি কৰিব বুলি আশা প্ৰকাশ কৰি সকলো ৰাইজে ভাওনা উপভোগ কৰি আপ্লুত হ'ব পাৰিব বুলি আশা প্ৰকাশ কৰে তেওঁ। উল্লেখ্য যে ভূতা প্ৰজ্বলন অনুষ্ঠানত ভাওনা প্ৰদৰ্শন কৰে বৰপথাৰ শংকৰদেৱ ভাওনা দলে। আজি নৰ্থ-ইষ্টলৈ আমি দেখা পৰা আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তেওঁলোকে আমাৰ এই কাৰ্যসূচীটো প্ৰচাৰ কৰাৰ কাৰণে আমি তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমি আপোনালোকক বুজিছোঁ যে আমাৰ পশ্চিম দৰঙৰ এক ঐতিহ্যমণ্ডিত এই দেখাপাৰা গাঁৱৰ শ্ৰী শ্ৰী বাসুদেৱ মন্দিৰৰ আজি 1872 চনতে স্থাপিত হৈ আজি বৰ্তমান 152 বছৰ অতিক্ৰম 52 বছৰ ভৰি দিছে। সেয়ে এই 52 বছৰীয়া জয়ন্তী উপলক্ষে আমি বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন ভক্তসকলক আমন্ত্ৰণ জনাইছিলোঁ। দৰঙৰ ইমূৰৰ পৰা সিমূৰলৈ আমি বিভিন্ন ভক্তসকলক আমন্ত্ৰণ জনাইছিলোঁ। সেয়ে সেই ভক্তসকলে আমাৰ ইয়াত আগমন হৈ আজি 152 গছি ভোটা প্ৰজ্বলন কৰিছে। এই ভোটা প্ৰজ্বলনৰ এক মাহাত্য আছে। এই মাহাত্য এনেকুৱা যে এই ভোটা প্ৰজ্বলনে অকল আমাৰ গাঁও বা আমাৰ অঞ্চলবাসীয়ে নহয়, সমগ্ৰ ভাৰতবৰ্ষতে যাতে সকলো ব্যাধি দূৰ হয়, যাতে কোনো দুষ্কৃতিমূলক কাৰ্য নহয়, তাৰ কাৰণে আমি বিশেষভাৱে ভগৱানৰ ওচৰত ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই এই ভোটা প্ৰজ্বলন কৰিছোঁ। সেয়ে অনাগত দিনতো আমি এনেকৈ ভোটা প্ৰজ্বলন কৰি আহিম আৰু আমি একাধিক্ৰমে এই ভোটা প্ৰজ্বলন অনুষ্ঠানটো চলাই ৰাখিছোঁ। আৰু সেই ভোটা প্ৰজ্বলনৰ অনুষ্ঠানৰ লগত সংগতি ৰাখি আমি আজি খুলীয়া ভাওনা অনুষ্ঠিত কৰিছোঁ। সেই বৰ্তমান আমাৰ খুলীয়া ভাওনা চলি আছে, আপোনালোকে দেখা পাব। আৰু বিভিন্ন ভক্তৰ সমাগমে আমাৰ এই বাসুদেৱ মন্দিৰটি বহুত জাকত জিলিকা কৰিছে। আৰু এই বাসুদেৱ মন্দিৰটি আমাৰ পশ্চিম দৰঙৰ এক ঐতিহ্যমণ্ডিত মন্দিৰ। আৰু আপোনালোকে কি ভাবে, কি কামনা কৰে, সেই আশা বা কামনা পূৰণ কৰি আহিছে বাসুদেৱ মন্দিৰে। গতিকে আপোনালোক আহক, আহি আমাৰ ইয়াতে ভোটা প্ৰজ্বলন কৰক আৰু আপোনালোকৰ যি মনৰ বাঞ্ছা আছে সেই মনৰ বাঞ্ছাবিলাক পূৰণ কৰক। আৰু প্ৰভু ভগৱন্তই যিকোনো প্ৰকাৰে আপোনাৰ মনোবাঞ্ছা পূৰ্ণ কৰিব। সেয়ে সমগ্ৰ অসমবাসী আমি আহ্বান জনাইছোঁ যে আপোনালোক আহক, আহি আমাৰ ইয়াতে ভোটা প্ৰজ্বলন কৰি আপোনালোকৰ নিশ্চয় মনৰ কামনা পূৰ্ণ কৰিব বুলি আমি আশা কৰিছোঁ। ইয়াৰ লগে লগে আমাৰ 1872 চনতে যিসকল পূৰ্বজসকলে আমাক এই বৰভেটি স্বৰূপক হিন্দু সনাতনী ধৰ্মৰ যি বৰভেটি গঢ়ি থৈ গৈছিলে তেখেতসকলক আমি স্বাগতম জনাইছোঁ। আৰু আমি সুঁৱৰিছোঁ তেখেতসকলে আমাক আপ্ৰাণ চেষ্টা কৰি এই বৰভেটি স্থাপন কৰিছে। আৰু আজি কালক্ৰমত এই বৰভেটিয়ে গৈ অৰ্থাৎ টিনৰ যি বেৰ আছিল বা ইকৰাৰ বেৰ আছিল, সেই ইকৰাৰ বেৰৰ পৰা আজি ক্ৰমাগতভাৱে আমাৰ টিনৰ চালি হৈছে, এই টিৰ বেৰ হৈছে। আৰু এটা সময়ত বৰ্তমান সময়ত এতিয়া আমাৰ গতিকে আমাৰ প্ৰায় 130 ঘৰ সদস্য আছে। এই 30 ঘৰ সদস্যৰ ভিতৰত আমাৰ যিহেতু আহল বহল এটি মন্দিৰৰ প্ৰয়োজন হ'ল, সেয়ে আমি
মন্দিৰটি আহল বহল কৰিবৰ কাৰণে আমি নৱনিৰ্মিত ভাৱত এটি মন্দিৰ স্থাপন কৰিছোঁ। এতিয়া বৰ্তমান আধৰুৱা হৈ আছে আৰু সমগ্ৰ যি ভক্তপ্ৰাণ ৰাইজ আমাৰ ইয়াতে আহিছে তেখেতসকলৰ মহান অনুদানত আমাৰ সেই মন্দিৰটিয়ে প্ৰাণ কৰি উঠিছে আৰু বহুত বাকী আছে। আশা কৰিছোঁ অনাগত দিনত অসমৰ পৰা যিকোনো ব্যক্তি বা ভক্তসকল আহি আমাৰ এই মন্দিৰটোত সুদৃষ্টি ৰাখে যেন এইখিনিয়ে কৈছোঁ। আৰু অভিজ্ঞতা আছে তেখেতে ক'ব। ব্যুৰো ৰিপৰ্ট ৰিপাব্লিকেন।